মই যেহেতু উপস্থিত আছো বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ কমাৰকুছিত আৰু কমাৰকুছিতো দেখিবলৈ পোৱা গৈছে অসম গণ পৰিষদৰ যিসকল তৃণমূল পৰ্যায়ৰ নেতাকৰ্মী তেওঁলোকে যথেষ্ট তৎপৰতাৰে তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাৰ বাবে দিন ৰাতি একাকাৰ কৰি তেওঁলোকে কাম কৰিছে আৰু এই মুহূৰ্তত কমাৰকুছিত যিহেতু উপস্থিত আছো আৰু এই অঞ্চলত দেখিবলৈ পোৱা গৈছে অসম গণ পৰিষদৰ তৃণমূল নেতাকৰ্মীসকলৰ সমানে সমানে অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতা ইয়াত উপস্থিত আছে আহি তেওঁলোকে ইয়াত যি দলীয় তেওঁলোকৰ কাম কাজ তেওঁলোকে তৎপৰতাৰে আৰম্ভ কৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে ইতিমধ্যে দলীয় কাম কাজ যথেষ্ট তৎপৰতাৰে আৰম্ভ কৰিছে বৰক্ষেত্ৰী বিধানসভাৰ এই অঞ্চলত কি ধৰণৰ তৎপৰতা আৰম্ভ কৰিছে কাম কাজ কি ধৰণে আগবাঢ়িছে এতিয়া চাওক অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন লোকসভা সমষ্টিৰ লগতে বৰপেটা লোকসভা সমষ্টিটো নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে অসম গণ পৰিষদ আৰু বিজেপি দলৰ সন্মিলিত প্ৰাৰ্থী অসমৰ এগৰাকী জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী ডাঙৰীয়াই এই সমষ্টিটোৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু অসমৰ এই সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ লগতে বৰভাগৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগৰ কমাৰকুছি গাঁৱত এই কাৰ্যালয়ত আজি আমি সমবেত হৈছিলোঁ এই অঞ্চলটোৰ অসম গণ পৰিষদ দলৰ কৰ্মীসকল সকলো ইয়াত লগ লাগিছিলোঁ আমি আগন্তুক দিনত কেন্দ্ৰীয় নেতৃবৃন্দই যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশ পালন কৰি এই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত অসম গণ পৰিষদ আৰু বিজেপি দলে সন্মিলিতভাৱে আগবঢ়াই নিবৰ বাবে আজি আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি ভাবোঁ অসমৰ ৰাইজে বৰপেটাৰ ৰাইজে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক এইবাৰ বৰপেটাৰ ৰাইজে বিপুল ভোটত জয়ী কৰাব কিয়নো মই আজি প্ৰায় 30-35 বছৰ ৰাজনৈতিক যি দৃষ্টিকোণ ৰাজনৈতিক যি পৰ্যালোচনা তাৰ পৰা প্ৰতীয়মান হৈছে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বিৰোধী দলেও ব্যক্তিগতভাৱে সমালোচনা কৰিব পৰা নাই হয়তো দলৰ নীতি আদৰ্শ বেলেগ কংগ্ৰেছ দলে অসম গণ পৰিষদক সমালোচনা কৰিব বিজেপি দলক সমালোচনা কৰিব বা CPM প্ৰাৰ্থী হ'লে হয়তো তেওঁ আমাৰ প্ৰাৰ্থীক সমালোচনা কৰিব কিন্তু ব্যক্তিগতভাৱে ফণীভূষণ চৌধুৰী ডাঙৰীয়া যিগৰাকী ব্যক্তি 1985 চনৰ পৰা নামনি অসমত অসম গণ পৰিষদৰ বিধায়ক হৈ ৰাজ্যৰ ৰাজনীতিত আঞ্চলিকতাবাদী ধ্বজাবাহী হিচাপে তেওঁ সমগ্ৰ ভাৰতবৰ্ষত তেওঁৰ যি জনপ্ৰিয়তা প্ৰতীয়মান কৰিছে আৰু ভাবোঁ তেখেতে যিদিনাখন এই সমষ্টিৰ পৰা বিজয়ী হৈ ভাৰতবৰ্ষৰ লোকসভাত প্ৰৱেশ কৰিব সেই দিনাখনে অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰে নহয় ভাৰতবৰ্ষৰ এক শক্তিশালী ৰাজনৈতিক দল অসম গণ পৰিষদ যিটো ৰাজনৈতিক দলে 1985 চনত সমগ্ৰ ভাৰতৰ জনসাধাৰণৰ দৃষ্টি নিবদ্ধ হ'বলৈ সক্ষম হৈছিল সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ৰাষ্ট্ৰনেতা হিচাপে স্বীকৃতি দিছিল সেই পৰ্যায়লৈকে অসম গণ পৰিষদ পুনৰ প্ৰত্যাৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে আৰু ইয়ে অসমৰ ৰাজনীতিত এক নতুন শুভবাৰ্তা আহিব বুলি আমি আশা ৰাখিছোঁ নিশ্চয়কৈ মোৰ লগত যুৱ নেতাকৰ্মীসকল আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে যিসকল যুৱক সেই যুৱকসকলে কিন্তু যথেষ্ট তৎপৰতাৰে দলটোৰ বাবে কাম কৰিছে কাম কি ধৰণে কৰিছে কি ধৰণে আপোনালোকৰ প্ৰাৰ্থীগৰাকীক সহযোগ কৰিছে আমি এতিয়া মানে অসম যুৱ পৰিষদে প্ৰতিটো আমি ঘৰে ঘৰে গৈছোঁ প্লাছ আমি আমাৰ আঞ্চলিকবিলাক শক্তিশালী কৰি আছোঁ আমাৰ আঞ্চলিকবিলাক আগৰ পৰাই আছিল আৰু নতুনকৈ আমি আঞ্চলিকবিলাক শক্তিশালী কৰিছোঁ আমাৰ নতুন যিবিলাক উঠি অহা নতুন প্ৰজন্মৰ ভোটাৰ আছে ভোটাৰখিনিৰ ওচৰলৈ গৈছোঁ আৰু অসম গণ পৰিষদক হিয়া উজাৰি ভোটদান দিবলৈ আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু আমি সঁচাকৈ আশাবাদী এইবাৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই বিপুল ভোটত আমি যুৱ পৰিষদে তেখেতক জয় সাব্যস্ত কৰিবলৈ আমি সক্ষম হ'ম নিশ্চয়কৈ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এগৰাকী যুৱক তেওঁলোক ক'লে যে আপোনালোকৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰাৰ বাবে কাম কৰিব নতুনৰ শক্তি আৰু আপোনালোকৰ প্ৰবীণসকলৰ যি আচলতে অভিজ্ঞতা সেই অভিজ্ঞতাৰে আপোনালোকৰ এগৰাকী প্ৰবীণ ৰাজনীতিকক এইবাৰ আপোনালোকে প্ৰাৰ্থিত্ব ইয়াত দিছে গতিকে কি ধৰণে কাম কৰিব বহুদিনৰ বিৰতিৰ মূৰত এইবাৰ হাতীৰ ছবিত আমাৰ অগপ জাতীয়তাবাদী দলটোৱে সুবিধা হৈছে ভোট প্ৰদান কৰিবলৈ গতিকে পুৰণি সকলো অগপ কৰ্মী আগবাঢ়ি আহিছে বিশেষকৈ যিবিলাক বহুদিনৰ পৰা মানে কি আঞ্চলিকতাবাদ কৰি অহা আমাৰ ব্যক্তি আছিলে তেখেতসকল বহি আছিলে বহুদিন ধৰি মানে সংগঠন সেনেকৈ লগা নাছিলে কিন্তু ফণীভূষণ চৌধুৰী ডাঙৰীয়াক এইবাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী পাই গোটেইবিলাক উলহ মালহেৰে আহিছে ইয়াৰ উপৰি আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াক খুব জোৰকৈ নিৰ্বাচন কৰিছে আমাৰ বিজেপিয়ে আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই আৰু তেখেতসকলেও আমাৰ লগত সমানে উঠি পৰি লাগিছে আৰু তেখেতসকল ৰাষ্ট্ৰীয় দল সক্ৰিয় দল বিৰাট শক্তিমান দল তেখেতসকল যেতিয়া আমাৰ লগত থাকিব গতিকে ফণীভূষণ চৌধুৰীৰ জয়ত কোনো মানে সন্দেহ নাই তেখেত বিপুল ভোটত জিকিব আৰু এইটো আমি সকলোৱে আমি জানিছোঁ চুকে কোণে আমি সকলোফালে গৈছোঁ আনকি চৰ এলেকাতো গৈছোঁ আমাৰ যিবিলাক বঙালী মিয়া বুলি কওঁ তেওঁলোকে কৈছে যে ফণীভূষণ চৌধুৰী ইমান সহজ সৰল মানে প্ৰবীণ নেতা
এনেকুৱা আৰু অসমৰ দ্বিতীয়জন আমি দেখা নাই তেখেতক আমি হেলা ৰঙে আমি ভোট দি পেলাই জয়যুক্ত কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত